নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMH এছান। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। এখন নতুন অসমীয়া চিনেমা আহি আছে। আপোনালোকে চাগে আজি কেইবামান বছৰ আগত মুনীন বৰুৱা ডাঙৰীয়াৰ ভাইমন দাৰ ডিৰেকশ্যনত বনোৱা পৰিচালিত অসমীয়া চিনেমা বাৰুদ, যিখন চিনেমাই আমাৰ গোটেই অসমীয়া ইণ্ডাষ্ট্ৰিটোক এটা নতুন পৰিচয় দিছিল। যিখন চিনেমাত যতীন বৰা ছাৰ এজন পুলিচ কেৰেক্টাৰ, ৰবি শৰ্মা ছাৰ ভিলেন কেৰেক্টাৰ, বিজু ফুকন ডাঙৰীয়া আছিল এখন চিনেমাত, আমাৰ সকলোৰে শ্ৰদ্ধা মৰমৰ। তো সেইখন চিনেমা কিমান হিট গৈছিল। আৰু ভাইমন দা আপোনালোকে মুভিখন চাইছে চাগে, তাতে পাইৰেচি হোৱাও দেখাইছিল। তো আজি ভাইমন দাৰ একমাত্ৰ পুত্ৰ মানস বৰুৱা ডাঙৰীয়াই বাৰুদৰ ছেকেণ্ড পাৰ্ট ওলাব গৈ আছে, আৰু পাৰ্ট 2 শ্বুটিং ষ্টাৰ্ট হৈছে অলৰেডি। অডিশ্যনো চলি আছে, বহুতে অডিশ্যনো দিছে। এটা খুব ভাল ষ্টৰি আৰু খুব ভাল কাহিনী এনেকৈ গম পোৱা গৈছে, আৰু খুব ভাল টেকনিকেলত এখন চিনেমা বনোৱা যায় আছে। VFX ইউজ কৰিব। চিনেমাখন আকৌ আপোনালোকে যতীন বৰা, ৰবি শৰ্মা ছাৰ থাকিব, আৰু লগতে আমাৰ সকলোৰে মৰমৰ গৰিমা বৌ এইখন চিনেমাত এটা সৰু চাই কেৰেক্টাৰ প্লে কৰিব বুলি গম পোৱা গৈছে। তেওঁ শ্বুটিঙত গৈছে। তো ভাল লাগিছে শুনি কিনে, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো এনেকৈ আগবাঢ়ি যাই আছে। আৰু আমি জুবিন দাই কোৱা কথাটো সদায় মনত ৰাখিব লাগিব, যাতে আমাৰ অসমত কেৱল অসমীয়া চিনেমাই চলে, যাতে এনেকৈ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰি যাতে আগবাঢ়ি যায় আগলৈ, ইণ্ডাষ্ট্ৰিটো যাতে হিট হয়। তো সেইবোৰ কথা মনত ৰাখি আমি চলিব লাগিব। এনেকৈ আমি আগবঢ়াই লৈ যাওঁ, আমিও সহায় কৰিব লাগিব অডিয়েঞ্চে। অডিয়েঞ্চ নাথাকিলে কেতিয়াও চিনেমাখন নচলে, সেইটোৱে কথা। গতিকে যেতিয়া চিনেমাখনৰ ৰিলিজ ডেট আহিব, টিজাৰ আহিব, ট্ৰেইলাৰ আহিব, তো মই সকলো মোৰ ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক জনাম। ধন্যবাদ।